নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি পোষ্ট গ্ৰেজুৱেট আপোনালোকৰ CPGEE ৰিজাল্ট ডিক্লেয়াৰ কৰিছে কটন ইউনিভাৰ্চিটি আৰু সেই ৰিজাল্টৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম যে আপোনালোকৰ CPGEE 2022 ৰিজাল্ট কোনটো বেচিছত পাবলিশ কৰিছে আৰু যিখন মেৰিট লিষ্ট ইয়াতে পাবলিশ কৰিছে সেইখন মেৰিট লিষ্টে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট হয় নেকি বা ইয়াৰ পিছতো আৰু ফাইনেল মেৰিট লিষ্ট পাবলিশ কৰিব নেকি আৰু যদি আপোনালোকৰ এইখন লিষ্টত যদি আপোনাৰ কিবা এৰৰ আছে ৰং আছে বা ভুল আছে হেতু আপোনালোকক কাৰেকচন কৰিব কাৰণে কিবা অপৰচুনিটি দিব নেকি এই গটেখিনি ডিটেইলছত আমি ডিসকাশন কৰিম আৰু যিবিলাক ষ্টুডেন্টস কোৱালিফাই কৰিছে আৰু তেখেতসকলৰ এডমিশন কেতিয়া হ'ব সেই বিষয়ে আমি এই ভিডিঅ'টোত আমি ডিটেইলছত আলোচনা কৰিম গতিকে আহক আমি চাওঁ CPGEE 2022 ৰিজাল্ট ডিক্লেয়াৰ্ড বাই কটন ইউনিভাৰ্চিটি ফৰ দ্য সেশন 2022-23 গতিকে প্ৰথমে আমি ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াৰ লিষ্টখনৰ ডেসক্ৰিপচন মই ডাইৰেক্টলি আপোনালোকক লিংকত দি দিম তাতে আপোনালোকে পাই যাব তাৰপৰ ডাইৰেক্টলি ক্লিক কৰি পেলাই আপোনালোকে লিংকত যাব পাৰে আৰু আপোনাৰ মেৰিট লিষ্টখন চাব পাৰে প্ৰথমে ইয়াতে আপোনালোকক নোটছ এখন দিছে সেইখিনি আমি পঢ়িব লাগিব চাব লাগিব ৰিগাৰ্ডিং দ্য ৰিজাল্টস অফ CPGEE 2022 গতিকে চাওক ইয়াতে কি কৈছে দ্য ৰিজাল্টস অফ কটন পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্টেড ফৰ সিলেকশ্যন অফ ষ্টুডেণ্টছ ফৰ এডমিশ্যন টু দ্য পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামছ ইন কটন ইউনিভাৰ্চিটি আৰ ডিক্লেয়াৰ্ড ইন দ্য এনক্ল'জড পেজেছ The results of each programs are serialized in the ascending order of application IDs of the candidates who had appeared in the examination. So, ইয়াতে প্ৰথমতে কি কৈছে যে আপোনালোকে যেটো CPGEE 2022 এক্সাম এপিয়াৰ্ড হৈছিলে তাৰ বেচিছত যেটো ৰিজাল্ট আছে ৰিজাল্টৰ বেচিছত যিখন লিষ্ট ওলাইছে সেই লিষ্টখন তলত আছে আমি চাব পাৰিম আৰু ইয়াৰ ৰিজাল্টটো সিৰিয়াল কৰিছে অন দ্য বেচিছ অফ ascending order of application IDs not on the basis of marks score in CPGEE আপোনালোকৰ লিষ্টখন তেনেকৈ বনোৱা নাই লিষ্টখন আপোনালোকৰ এপ্লিকেশন আইডিৰ সিৰিয়াল নাম্বাৰ ascending orderত কি কৰিছে প্ৰিপাৰেচন কৰিছে নেক্সট চাব ইয়াতে কি কৈছে merit list for admission in a particular program subject in open category will be prepared on the basis of marks obtained in CPGEE 2022 and the number of seats available taking into account the statutory reserved quotas so yata bikhekoi ki goise je apunalogor open category hok ba reserved category hok je particular subject ba program or merit list pisot ki koribo issue koribo by Cotton University eikhone apunalogor merit list no just yate result to dise যে যিবিলাক ক্যান্ডিডেট এপিয়াৰ হৈছিলে কোনে কিমান স্কোৰ কৰিছে দেন মেৰিট লিষ্ট অফ কটন গ্ৰেজুৱেট ক্যাটেগৰী ইন আৰ্কিঅলজিষ্ট EBWS mass communication and journalism MBBT MCA psychology and sociology will also be based on the respective CPGEE 2022 scores so yati kise jibila cotton graduated students hoy tekhetokole jibilake admission lobo bisare in archaeology EBWS mass communication and journalism MBBT MCA and psychology and sociology এই programs kini student ro apunalogor admission on the basis of CPGEE 2022 marks or basis ot hobo next apunaloke sabo yate candidates who appeared UG final in 2022 but results are not yet declared apunalogor monot proshno aibo pare je 5th semester leke moi exam appeared hoisu final exam appeared hoisu ba hom but etia leke amar result declare kor na tenolo moi admission pam niki so apunalogor answer to bo yes যদি আপুনি 5th সেমিস্টার লৈকে এক্সাম এপিয়াৰ্ড হৈছে আৰু আপোনাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে আৰু আপোনাৰ ৰিজাল্ট কি আছে 5th সেমিস্টার লৈকে কোনো ধৰণৰ ব্যাকলগ নাই তেনেহলে আপুনি প্ৰভিজনালি এডমিশনস লব পাৰিব আৰু যেতিয়া আপোনাৰ 6th সেমিস্টার ৰিজাল্ট ডিক্লেয়াৰ কৰিব আপুনি তৎক্ষণাত আপোনাৰ কলেজত বা ইউনিভাৰ্সিটিত আপুনি কি কৰিব লাগিব আপোনাৰ 6th সেমিস্টাৰৰ ৰিজাল্ট সাবমিট কৰিব লাগিব বাট আপোনাৰ এডমিশন হ'ব যদি 5th সেমিস্টাৰ লৈকে আপোনাৰ কোনো ধৰণৰ ব্যাকলগ বা এৰিয়াৰ্স নাই তেনেহলে আপুনি কি কৰিব পাৰে এডমিশন লব পাৰিব ওকে এতিয়া আপোনালোকৰ মেৰিট লিষ্টটো চাওক নিশ্চয় চাব পাৰিছে ইয়াতে মেৰিট লিষ্টটো এপ্লিকেশন আইডি
মই ক'লোঁ এছেণ্ডিং অৰ্ডাৰত দিয়া আছে এপ্লিকেণ্টছ নেম দিয়া আছে জেণ্ডাৰ দেন কেটেগৰী ছাবজেক্ট নেম দেন CPGEE স্ক'ৰ কিমান স্ক'ৰ কৰিছে আৰু এই লিষ্টখন মই অলৰেডি ডিছকাছ কৰিলোঁ আপোনালোকৰ সৈতে যে ইট ইজ প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ এছেণ্ডিং অৰ্ডাৰ অফ এপ্লিকেশ্যন ID who have appeared in the CPGEE examination 2022 not based on CPGEE score okay so এইখন আপোনালোকৰ মেৰিট লিষ্ট নহয় জাষ্ট আপোনালোকৰ ৰিজাল্ট হয় মেৰিট লিষ্ট ভেৰি সুন আপোনালোকৰ পাব্লিছ কৰিব বাই কটন ইউনিভাৰ্চিটি লগতে এডমিশ্যন ডেট আৰু এডমিশ্যন ডিটেইলছখিনিও ইছ্যু কৰিব এই আছিল আমাৰ তথ্যখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবৰ বাবে যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ফৰ মোৰ আপডেটছ প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন থেংক ইউ হেভ এ গ্ৰেট ডে জয় আই অসম